তো আপোনালোকৰ ওচৰত ভিডিঅ' লৈছোঁ, প্লিজ শ্বেয়াৰ কৰিব। আপোনালোক এটা কথা কওঁ, মানে জৰুৰী কথা দেই, ভিডিঅ'টো যিমানবাৰ শ্বেয়াৰ কৰিব। এই তিন ভাৰুৱা মানে আমাৰ ভাৰতখন দেউলা কৰিছে, গম পাইছেনে? ৰিচাৰ্জৰ পেকেজ দাম বাঢ়াই ভাবিছোন। এই আমি ৰিচেণ্টলি আমি কিমানত ভৰাইছিলোঁ? আমি 349ত আমি ৰিচাৰ্জ ভৰাইছিলোঁ, হয়নে নহয়? তো এতিয়া মানে 399 কৰি দিছে, ভাবি দিয়কচোন কিমান বাঢ়াইছে, 50 টকা বাঢ়াইছে। আমি কিমান পাইছিলোঁ? আমি 349ত আমি কিমান পাইছিলোঁ? পাৰ ডে ডাটা পাওঁ আমি 2 GB কৰি, আৰু ভেলিডিটি পেকেজ পাওঁ আমি 28 দিন। তো 30 দিন নাপাওঁ, ধৰি লওক 30 দিন নাপাওঁ আমি। আৰু এতিয়া আমাৰ ৰিচাৰ্জ দাম মানে 50 টকা বাঢ়াই দিছে। মানে পইচাৰ ইমানে ভোক, মানে পইচা ইমানে লাগে মানে আমাৰ অসমৰ মানুহে CM ছাৰে আৰু এণ্টক মানে এটা কোম্পানী বনাবলৈ জাগা দিব খুজিছে, ভাবিছোন। এতিয়া যদি আমাৰ অসমত যদি কোম্পানী যদি বনায়, যদি গুৱাহাটী অঞ্চলত যদি কোম্পানী যদি বনায়, আমাৰ সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব ভাবচোন। এনে মানে সাধাৰণ ৰাইজৰ কাৰণে নাভাবে, মানে গম পাইছে। এনে মানে নিজৰ বাইক কৰিব লাগে, আৰু এনে মানে ৰিচাৰ্জটো মানে প্ৰত্যেক বছৰে মানে বাঢ়াই যায় মানে। ভাবিছোন এনেকুৱা হ'লে আমাৰ সাধাৰণ ৰাইজে কেনেকৈ চলিব? এতিয়া 500 টকা মানে ৰিচাৰ্জৰ পেকেজ এটা ক'ব গ'লে মানে 100 টকাই কম। ভাবিছোন এই সাধাৰণ ৰাইজে মানে 500 টকা দিন হাজিৰা কৰি পেলাই পায়, আৰু এতিয়া আমি ভৰাব লাগিব ৰিচাৰ্জ 399, অলমষ্ট 400 টকাহে। ভাবিছোন কেনেকৈ চলিব কওকচোন? ইমান যদি ৰিচাৰ্জ দাম যদি আপোনালোকে বাঢ়াই যদি যাই থাকে, যদি সাধাৰণ ৰাইজে কেনেকৈ চলিব? এইবোৰক মানে ধৰা মান নাই। আৰু অসমৰ মানুহে CM ছাৰে মানে মানে এটা কোম্পানী খুলিব দিয়ে এই ভাৰুৱাকেইটাক। এইবাৰ অতি সোনকালে এইবোৰৰ মানে ৰিচাৰ্জ তদন্ত কোনোবাৰে ধৰিব লাগে। নধৰিলে মানে আমি 500 টকা নহয়, কেতিয়াবা আমি 1000 লৈকে যাব পাৰিম। এই ৰিচাৰ্জৰ পেকেজটো মানে যাবই, মানে এই ভাৰুৱাকেইটা যেতিয়ালৈ নমৰে মানে। তো আপোনাৰ এইটো আপোনাৰ কি জনাব? পাৰিলে ভিডিঅ' শ্বেয়াৰ কৰিব। আজি জয় অসম, জয় জুবিন দা।